নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰলৈ আহিছো আপোনালোকৰ মাজলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 and 2026 অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব যি সকল কেণ্ডিডেটে অসম পুলিচৰ নতুন পদৰ বাবে অপেক্ষাৰে বাট চাই আছে তেওঁলোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ অসম পুলিচত পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব যি সকল কেণ্ডিডেট 18 বছৰ প্লাস 18 বছৰ দুমাহ এমাহ হৈছে তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ পদ কেতিয়া মুকলি কৰা হ'ব কেতিয়া পৰা এপ্লাই হ'ব আৰু লগতে অসম পুলিচৰ যেটো ফাইনাল ৰিজাল্ট হে ফাইনাল ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়ালে আপোনালোকে ফলো কৰি লব আৰু যদি আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপত যদি বৰ্তমানলৈকে জয়েন হোৱা নাই জয়েন হলে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব এতিয়া অসম পুলিচৰ নতুন পদ কেতিয়া মুকলি কৰা হ'ব বা অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যেতে আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথমতে মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ৰিজাল্টৰ বিষয় অসম পুলিচৰ ৰিজাল্ট মুকলি কৰা হ'ব অক্টোবৰ মাহৰ 2025 অক্টোবৰ ফাৰ্ষ্ট উইকতে আপোনালোকে অসম পুলিচৰ ৰিজাল্ট সমূহ আপোনালোকে পাই যাব ইয়াৰ এপয়েন্টমেন্ট লেটাৰ দিয়া হ'ব 10 অক্টোবৰ 2025 ইতিমধ্যে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰি আহিছে যে 10 অক্টোবৰ 2025 35000 প্লাস পদৰ এপয়েন্টমেন্ট লেটাৰ মানে নিযুক্তি পত্ৰ দিয়া হ'ব ইয়াৰ ৰিজাল্ট সমূহ মানে আপোনালোকে সেপ্টেম্বৰ লাষ্ট উইকৰ পৰা আপোনালোকে পাই যাব সেপ্টেম্বৰ লাষ্ট উইক নহলে অক্টোবৰ ফাৰ্ষ্ট উইকতে অসম পুলিচৰ ৰিজাল্ট সমূহ আপোনালোকে পাই যাব এটা মেইন কথাটো হল যে অসম পুলিচৰ নতুনকৈ কেতিয়া পদ মুকলি কৰা হ'ব কালি আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে অসম পুলিচৰ নতুন পদ মুকলি কৰা হ'ব নৱেম্বৰ 2025 এই বছৰৰ নৱেম্বৰ মাহতে পুনৰ অসম পুলিচৰ পদ মুকলি কৰা হ'ব ইয়াতে আপোনালোকে অসম পুলিচৰ এবিএন ইবি কনষ্টেবলৰটো ভ্যাকেন্সি আহিবই এসআই ভ্যাকেন্সি আহিব ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি আহিব মানে বিভিন্ন ধৰণৰ ভ্যাকেন্সি অসম পুলিচত আপোনালোকে দেখিবলৈ পাব নতুনকৈ পদ মুকলি কৰা হ'ব নৱেম্বৰ 2025 আৰু এতিয়া আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কি ক'লে আপোনালোকে ভিডিওটো চাই লওক হেকলৈকে যে কেতিয়া ৰিজাল্ট মুকলি কৰা হ'ব বা কেতিয়া নতুনকৈ পুনৰ পদ মুকলি কৰা হ'ব অসম পুলিচত আমাৰ সিএম স্যাৰে কি ক'লে আপোনালোকে ভিডিওটো চাই লওক চাকৰিৰ নামত 1 টকাও ঘোষ দিব নালাগে আজি আমাৰ মুখ লৰাবিলাকে খুদে যে পুলিচৰ ৰিজাল্ট কেতিয়া দিব বলে অক্টোবৰত দিব মামা নতুন পোষ্ট কেতিয়া ওলাব বলে নৱেম্বৰত ওলাব কোনেও নকয় মামা 2 লাখ টকা দিম চাকৰিটো দিবি নেকি বুলি কিয় সবেই জানে যে বিজেপি চৰকাৰৰ দিনত চাকৰিৰ নামত কোনেও তামোল পান এখনো খাব নোৱাৰিব আপোনালোকে হয়তো ভিডিওটো চালে কালি আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ভাষণত ঘোষণা কৰিছে যে অসম পুলিচৰ ৰিজাল্ট অক্টোবৰ মাহত মুকলি কৰা হ'ব আৰু লগতে অসম পুলিচৰ নতুন ভ্যাকেন্সি নৱেম্বৰ মাহত মুকলি কৰা হ'ব আৰু নৱেম্বৰ মাহৰ পৰা অসম পুলিচৰ নতুন পদৰ এপ্লাই ষ্টাৰ্ট হ'ব সো এটা আছিল যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ